নমস্কাৰ আপোনালোক সকলোকে আসাম জব এক্সাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰা 5550টা এলপি আৰু ইউপি শিক্ষকৰ বাবে যি বিজ্ঞাপন আগবঢ়াইছিল সেই বিজ্ঞাপনৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম বৰ্তমানে অফিচিয়েলি সমাপ্ত হৈছে সেই ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ এবচেণ্টি কেণ্ডিডেটকে ধৰি প্ৰায় 10,000তকৈ বেছি কেণ্ডিডেটক মতা হৈছিল যদিও তাৰে বহুতেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা বিৰত আছিল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰ্যায়টো শেষ হোৱাৰ লগে লগে আৰম্ভ হয় মেৰিট লিষ্ট প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰু লাহে লাহে প্ৰকাশ পাব আপোনালোকৰ মেৰিট লিষ্টসমূহ এতিয়া আপোনালোকে নিশ্চয় জানে যে সেই মেৰিট লিষ্টসমূহত পূৰ্বৰ তুলনাত কাট অফ যথেষ্ট কমি আহিব কিয় কমিব বাৰু আমি এই ভিডিঅ'টোৰ জৰিয়তে সেই সমূহ কথা বিশদভাৱে আলোচনা কৰিম আৰু কিমানলৈ কমিব তাৰ বিষয়েও সাম্যক ধাৰণা আপোনালোকক দিবলৈ চেষ্টা কৰিম লগতে যে 4500টা পদৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল তাৰ কাম কিমান আগবাঢ়িছে তাৰো খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম আহকচোন আমি কি কাৰণত কাট অফ কমিব তাৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ আমাৰ প্ৰথম কাৰণটো হৈছে এবচেণ্ট ফ্ৰম ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোক নিজেও যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ গৈছিল তেতিয়া হয়তো নিশ্চয় দেখিছিল যে বহুতো কেণ্ডিডেট ডকুমেণ্ট ভেৰিফিকেশ্যনত অনুপস্থিত আছিল আৰু যিমান বেছি কেণ্ডিডেট ডকুমেণ্ট ভেৰিফিকেশ্যনত অনুপস্থিত থাকিব সিমানেই বেছিকৈ কাট অফ কমাৰ সম্ভাৱনা বাঢ়ি যাব 2 নম্বৰ কাৰণটো আমি ল'ব পাৰোঁ অভাৰলেপিং এলপি আৰু ইউপি দুইখনতে বহুতো কেণ্ডিডেট এনেকুৱা আছে যে দুইখনতে তেওঁ সিলেক্ট হৈ আছে আৰু হেতুক আমি যদি অভাৰলেপিং বুলি কওঁ সেই অভাৰলেপিংখিনি মেৰিট লিষ্ট প্ৰকাশ পোৱাৰ লগে লগে কম পৰিমাণে আতৰি যেতিয়া যাব তেতিয়া সেই যিখিনি কাট অফ সেই কাট অফখিনি যথেষ্ট কমি আহিব আৰু এই বিষয়টোৱে বিশেষকৈ এলপি খিনিক বেছি সহায় কৰিব 3 নম্বৰ কাৰণটো হৈছে বিটিআৰ টেটকাম ৰিক্ৰুইটমেণ্ট এই এডভাৰটাইজটো প্ৰকাশ পোৱা বহুত দিন হ'ল বহু বছৰেই হ'ল আৰু এই মাজৰ সময়খিনিত বিটিআৰত যথেষ্ট পৰিমাণৰ নিযুক্তিও হৈ গ'ল আৰু তাত নিযুক্তি পোৱা যিখিনি কেণ্ডিডেট সেইখিনি যদি ইয়াতো পাই আছিল তেনেহ'লে সেইখিনিয়ে নিশ্চয় তাতে চাকৰিটো ল'ব আৰু তাত চাকৰি লোৱাৰ পিছত এই পোষ্টখিনি যেতিয়া খালী হৈ যাব অৰ্থাৎ কাট অফ কমি আহিছে আৰু তেওঁলোক হয়তো ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ বহুখিনি অহাই নাই তাৰ পিছৰ কাৰণটো হৈছে ৰিজেক্ট কেণ্ডিডেট বহুতো কেণ্ডিডেটক অথৰিটিয়ে ৰিজেক্ট কৰে বিভিন্ন কাৰণত আৰু সেইখিনিও কাট অফ কমোৱাত সহায় কৰে তাৰ পিছৰ কাৰণটো হৈছে বিএড ডিগ্ৰী আপোনালোকে নিশ্চয় জানে যে আজিকালি এনচিটিৰ ৰিকগনাইজেশ্যন নথকা যিখিনি কলেজ আছে তাৰ পৰা যিসকলে বিএড কৰে তেওঁলোকৰ বিএড ডিগ্ৰীটো কেনচেল কৰা হয় কিন্তু এইটোৱে নহয় যে বাহিৰৰ পৰা কৰি আহিলে কেনচেল হ'ব যদি এনচিটিৰ ৰিকগনিশ্যন আছে তেনেহ'লে কেনচেল নহয় কিন্তু আমাৰ বহুতে কি কৰে বিএড ডিগ্ৰী কিনি লয় এনচিটিৰ ৰিকগনিশ্যন নথকা কলেজৰ পৰাও কিনি লয় আৰু এনচিটিৰ ৰিকগনিশ্যন নথকা কলেজৰ পৰা যিসকলে বিএড ডিগ্ৰী লৈ ইয়াত এপ্লাই কৰিছিল তেওঁলোকক ৰিজেক্ট কৰা হৈছে আৰু সেই ৰিজেক্ট কৰাৰ ফলত কাট অফ কমি যোৱাৰ সম্ভাৱনা আছে নেক্সট যিটো বিষয় হৈছে সেইটো হৈছে 2023ৰ যিখিনি সিটেটৰ কেণ্ডিডেট ডিচেম্বৰত যিহেতু আমাৰ এডভাৰটাইজটো প্ৰকাশ পাইছিল আৰু সেই সময়ত 2023 চনৰ যি সিটেট অনুষ্ঠিত হৈছিল সেইখিনিৰ ৰিজাল্ট দিয়া হোৱা নাছিল আৰু সেইবাবে তেওঁলোক ইয়াৰ পৰা বঞ্চিত হ'ব লগা হৈছিল সেইটো এটা হৈছে ইয়াৰ কাট অফ কমাৰ এটা মূল কাৰণ নেক্সট যিটো আমি কাৰণ ল'ব পাৰোঁ সেইটো হৈছে বিএড নট এপ্লিকেবল এটো এলপিৰ বাবে যিসকলে বিএড কৰিছিলে তেওঁলোকে এলপিত এপ্লাই কৰিব নোৱাৰে আৰু এলপিত এপ্লাই কৰিব নোৱাৰাৰ বাবে সেই এলপিত যিসকলে এতিয়া এপ্লাই কৰি ৰাখিছে তেওঁলোকৰ এটো এটা প্লাছ পইণ্ট হ'বলৈ গৈ আছে আৰু এটা কাৰণ আমি ক'ব পাৰোঁ আদাৰ্ছত আপোনালোকে বিভিন্ন ধৰণৰ কাৰণ ক'ব পাৰে যেনে ধৰি লওক ফেক ডকুমেণ্টছ ফেক ডাটা এনেকুৱা দিও কিছুমানে এপ্লাই কৰে সেইবিলাককো ৰিজেক্ট কৰিছে যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যনত আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন যথেষ্ট কঠোৰভাৱে হৈছে যথেষ্ট নিয়মৰ মাজেৰে হৈছে আৰু এটা কাৰণ হৈ গৈছে কি আমাৰ যিহেতু এডভাৰটাইজটো বহু পুৰণি আছিলে আৰু ইমান সময়ত বহুতে হয়তো বিভিন্ন ডিপাৰ্টমেণ্টত বা অন্য ধৰণে তেওঁলোক সেটেল হৈ গৈছে আৰু সেইবাবে হয়তো এই যি নিযুক্তি প্ৰক্ৰিয়া এই নিযুক্তি প্ৰক্ৰিয়াৰ পৰা তেওঁলোক আঁতৰি আছে ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ অহা নাই আৰু তাৰ ফলতো কাট অফ কমি যাব
এই নিযুক্তি প্ৰক্ৰিয়াৰ লগত জড়িত অন্য এটি খবৰ হৈছে NIOS যিখিনি DLED আছে। জানিব পৰা মতে 30 জুলাই তাৰিখে তেওঁলোকৰ এটা হিয়াৰিঙৰ ডেট আছে আৰু বোধ কৰোঁ সেইটোৱে হ'ব শেষ হিয়াৰিঙৰ ডেট আৰু সেইদিনাই হয়তো তেওঁলোকৰ এটা ৰিজাল্ট ওলাব আৰু নিশ্চয় সেই ৰিজাল্টটো NIOS DLED খিনিৰ ফালে থাকিব। তেওঁলোকে এটা পজিটিভ ৰিজাল্ট হয়তো পাব। কি হয় সেইটো পিছলৈ দেখা যাব। এতিয়া আমি যিটো 4500 শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ বিষয়ে আমি কিছু কথা চাব বিচাৰিছোঁ। আমাৰ বাতৰি কাকত বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া এইবিলাকত আমি এতিয়া দেখিবলৈ পাইছোঁ। তাত এনেকৈ লিখা হৈছে যে অচিৰেই আৰম্ভ হ'ব 4500 শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়া। কিন্তু এইটো ক'ব নোৱাৰি যে এই নিযুক্তি প্ৰক্ৰিয়া এই বছৰটোৰ ভিতৰতে সম্পূৰ্ণ হ'ব বা আৰম্ভ হ'ব। তথাপিতো আমি এটা আশাৰ ৰেঙনি দেখিবলৈ পাইছোঁ যে খুব সোনকালে হয়তো আৰম্ভ হ'ব। মই ভাবোঁ এয়া 2026 চনৰ প্ৰথম অৱস্থাত মানে জানুৱাৰী মাহৰ পৰা ইয়াৰ কাম হয়তো আৰম্ভ হ'ব আৰু ই হয়তো খুব লেহেমীয়া গতিত হ'ব। কিন্তু আপোনালোকে এইটো ভুল নকৰিব যে ইয়াক খৰতকীয়া কৰিবলৈ চেষ্টা নকৰিব। যিমানে আপোনালোকে বেলেগ ধৰণে চেষ্টা কৰিব সিমানে কিন্তু সিটো দীঘলীয়া হৈ গৈ থাকিব। এতিয়া যদি আমি ক'ব বিচাৰোঁ যে এই মেৰিট লিষ্টসমূহ কেতিয়া প্ৰকাশ পাব, এই মেৰিট লিষ্টসমূহ আগষ্ট মাহৰ 20 তাৰিখৰ ভিতৰত প্ৰকাশ পোৱাটো নিশ্চিত। কিছুমানে কৈ আছে 10ৰ পৰা 15, কিন্তু 10ৰ পৰা 15ত প্ৰকাশ পোৱাটো যথেষ্ট তাত কিছুমান সমস্যা দেখিবলৈ পোৱা গৈছে। কাৰণ ইমান কম সময়ৰ ভিতৰত মেৰিট লিষ্ট এখন প্ৰকাশ পালে আপোনালোকৰে কিন্তু বিপদ হ'ব। কেনেকৈ বিপদ হ'ব? যিমান সোনকালে মেৰিট লিষ্ট প্ৰকাশ কৰিব সিমান বেছি বিসংগতি থাকিব। যিমানে বেছি বিসংগতি থাকিব আপোনালোকৰ যোগ্যজনে চাকৰি পোৱাৰ পৰা সিমানে দূৰলৈ গৈ থাকিব। সেইকাৰণে খুব লাহে ধীৰে প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাবলৈ দিয়ক। আপোনালোকে বেছি জোৰ নকৰিব এই বস্তুটোত। আৰু তেওঁলোকেতো নিজেও এটা টাৰ্গেট লৈ থৈছে যে অক্টোবৰত চাকৰি দিব লাগিব। তেওঁলোকে নিশ্চয় ভাবি গুণিয়ে এই কামখিনি কৰিব। আপোনালোকে তেওঁলোকক অলপ সময় দিবলৈ চেষ্টা কৰক। এতিয়া চাওক, প্ৰথম মেৰিট লিষ্টখন ওলোৱাৰ পিছত ছেকেণ্ড মেৰিট লিষ্ট, থাৰ্ড মেৰিট লিষ্ট, ফ'ৰ্থ আৰু ফাইনেল এনেকৈ কৰি কেইবাখনো মেৰিট লিষ্ট ওলোৱাৰ পিছত ফাইনেল মেৰিট লিষ্ট ওলাব। তাত কিন্তু প্ৰথম দেখা কাট অফখিনিতকৈ বহুত কমি গুচি যাব। প্ৰথম যিখিনি আপোনালোকে কাট অফ দেখিব তাতকৈ হয়তো 5-6 মান কাট অফ সেই ফাইনেল মেৰিট লিষ্টত কমকৈ দেখিব। এতিয়া চাওক, মেৰিট লিষ্ট প্ৰথমখন বনালে, ছেকেণ্ডখন বনালে, থাৰ্ডখন বনালে, ধৰি লৈছোঁ বনাই আছে। এতিয়া থাৰ্ড মেৰিট লিষ্টত এনেকুৱা কিছুমান কেণ্ডিডেটো সোমাব যিসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাই নাছিলে। এতিয়া তেওঁলোককতো আকৌ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ ডিপাৰ্টমেণ্টক সময় লাগিব, নহয় জানো? এই গোটেই সময়খিনি তেওঁলোকে মেকআপ কৰি 20 তাৰিখ মানৰ ভিতৰতে আপোনালোকে প্ৰথমখন মেৰিট লিষ্ট আপোনালোকৰ বাবে নিশ্চয় এৰি দিব। আৰু যদি এৰি নিদিয়ে তেওঁলোকে নিজেই পিছত বিপদত পৰিবগৈ, তেওঁলোকৰ নিজৰে সময় নাইকিয়া হ'বগৈ। পিছত গোটেই ছিষ্টেমটো এটা বেবেৰি বাং হৈ পৰিব। সেইকাৰণে আপোনালোকে প্ৰথম মেৰিট লিষ্টখন খুব ধীৰে স্থিৰে তেওঁলোকক বনাবলৈ দিয়ক, যাতে ভুল ত্ৰুটি নহয়, যাতে অভাৰলেপিংখিনি তেওঁলোকে আঁতৰাব পাৰে। আৰু এটা আপোনালোকে তেওঁলোকক নিবেদন কৰিব পাৰে যিসকলে এতিয়া হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰীত চাকৰি পাবলৈ সক্ষম হ'ব, তেওঁলোকেও যদি এই বিজ্ঞাপনটোত জৰিয়তে চাকৰি পাবলৈ গৈ আছিলে তেনেহ'লে তেওঁলোকক বাদ দিব পৰা কিবা ব্যৱস্থা এটা আপোনালোকে যদি কৰিব পাৰে সেই ব্যৱস্থাটো কিন্তু কৰিব।